নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 21 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি এবাৰ অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰিছে। অখিল গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাই থম, কংগ্ৰেছৰ লগত মিলি এইবাৰ চৰকাৰ কৰিম আৰু 7 দিনৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাক জেলত দিম। ইফালে অখিল গগৈয়ে কৈছে যে সংখ্যালঘু এলেকাত বিজেপি নাই, তাত আমাৰ প্ৰতিযোগিতা কংগ্ৰেছৰ লগত। সংখ্যালঘু এলেকাত কংগ্ৰেছৰ বিৰুদ্ধে 2 এষাৰ কমেই। সংখ্যাগুৰু এলেকাত দুৰ্বল কংগ্ৰেছক সহায় কৰিম, এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ইৰাণত মানৱ অধিকাৰৰ তীব্ৰ উলংঘন। এবাৰ প্ৰতিবাদ দমনৰ নামত 40,000তকৈ অধিক লোকক হত্যা। আন এটা খবৰ হৈছে হিজাব পৰিধান কৰাৰ বাবেই পৰীক্ষা দিবলৈ নিদিলে এইগৰাকী মুছলমান যুৱতীক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। ৰাজস্থান লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ পৰা বঞ্চিত হল এইগৰাকী যুৱতী। অলিছা নামৰ এইগৰাকী যুৱতীৰ বিস্ফোৰক অভিযোগ। হিজাব খুলি পৰীক্ষাত বহিবলৈ অমান্তি হৈছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ মতে পূৰ্বে হিজাব পৰিধান কৰি অন্য নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পিছে শেহতীয়া পৰীক্ষাত ইচ্ছাকৃতভাৱে নিৰাপত্তাৰক্ষীয়ে পৰীক্ষাত বহিবলৈ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। নিৰাপত্তাৰক্ষীয়ে সম্পূৰ্ণৰূপে পৰীক্ষা কৰাৰ পাছতো পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে এগৰাকী যুৱতীক। আন এটা খবৰ হৈছে অসমক মুছলিম ৰাজ্য বনাবলৈ বিচাৰিছে আমছুৱে। আমছুৰ বিৰুদ্ধে মহা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শিলাদিত্য দেৱে। এটা ডাঙৰ খবৰ, অসমক মুছলিম ৰাজ্য বনাবলৈ বিচাৰিছে আমছুৱে। এছআৰ প্ৰক্ৰিয়াক আমছুৱে বিপথে পৰিচালনা কৰাৰ চেষ্টা চলাইছে। আমছুৰ বিৰুদ্ধে মহা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিজেপি নেতা শিলাদিত্য দেৱে। এটা গুৰুত্বপূৰ্ণ খবৰ, আমছুৰ বিৰুদ্ধে মহা বিস্ফোৰক অভিযোগ। ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বহু বাংলাদেশী লোকৰ নাম। এছআৰ প্ৰক্ৰিয়াত নতুনকৈ বহু বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এছআৰ প্ৰক্ৰিয়াত জড়িত বিষয়াসকলক সজাগ হ'বলৈ আহ্বান জনাইছে শিলাদিত্য দেৱে। অসমক মুছলিম ৰাজ্য বনাবলৈ বিচাৰিছে হেনো আমছুৱে। পৰৱৰ্তী খবৰটো হৈছে 11 ফেব্ৰুৱাৰীত বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ ধন। দিব্যাংগ গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব 40,000 টকা। গৱেষক শিক্ষাৰ্থীলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব 25,000কৈ টকা। আন এটা খবৰ হৈছে সমগ্ৰ অসমত এছআৰক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এছআৰক লৈ এআইইউডিএফৰ বিশেষ বৈঠক। এটা গুৰুত্বপূৰ্ণ খবৰ, সমগ্ৰ অসমত এছআৰক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ ভিন্ন জিলাত এছআৰক লৈ হুলস্থুল আৰম্ভ হৈছে। বহু জিলাত এজন মানুহে শ শ মানুহৰ নামত অভিযোগ দি আছে। এছআৰক লৈ নিশা এআইইউডিএফৰ নেতৃত্বতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। দিছপুৰৰ বিধায়ক আৱাসত বৈঠকত বহিছে এআইইউডিএফৰ দলটো। এছআৰ সন্দৰ্ভত বৈঠকক লৈ এই মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। গাইডলাইনৰ বিপৰীতে এছআৰ কাম চলি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এআইইউডিএফে। এছআৰ সন্দৰ্ভত সংবাদমেল যোগে আজি সবিস্তাৰে প্ৰকাশ কৰিব দলটোৱে। পৰৱৰ্তী খবৰটো হৈছে ডিফুৰ ডিচামাৰ সালেম ত্ৰিশ গাঁৱত শোকাবহ ঘটনা। এবাৰ কুৱাত কৰ্মৰত অৱস্থাত 3 শ্ৰমিকৰ অকাল মৃত্যু হৈছে। মৃত ব্যক্তি কেইজন হৈছে টিচং তেৰাং, হৰি তেৰং আৰু লংচদাৰ তেৰাং। এই পৰ্যন্ত জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ। মৃতদেহ কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ডিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে।
পৰৱৰ্তী খবৰটো হৈছে এছাৰক হাতিয়াৰ কৰি বিশেষ সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তন হৈছে। নাম কৰ্তনৰ অভিযোগ এবাৰ কংগ্ৰেছৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, ভোটাৰ তালিকাৰ পৰা এছাৰ নামত কৰ্তন হৈছে নাম। ডাঙৰ খবৰ, এছাৰক হাতিয়াৰ কৰি বিশেষ সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তন হৈছে। সাধাৰণ ভোটাৰক এছাৰৰ নামত হাৰাশাস্তি নকৰিব। এছাৰৰ নামত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিযোগ এবাৰ কংগ্ৰেছৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, এছাৰৰ নামত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। কাঠিগড়া বিধানসভা সমষ্টিত নিৰ্বাচনী পঞ্জীয়ক বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। এছাৰক হাতিয়াৰ কৰি বিশেষ সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ, কাৰ্বি আংলঙত বৃহৎ উচ্ছেদ অভিযান। এবাৰ বকলীয়া ঘাটৰ 350 বিঘা ভূমিত চলিছে প্ৰশাসনৰ বুলডজাৰ। বেদখলকৃত ভূমিত আছিল 2159টা পৰিয়াল। কটকটীয়া নিৰাপত্তাৰ মাজত চলিছে উচ্ছেদ। উচ্ছেদ অভিযানক আদৰণি জনাইছে কাৰ্বি আংলঙবাসীয়ে। আন এটা খবৰ হৈছে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা তথাকথিত লিখিকা শিখা শৰ্মাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, কথাত কটা যায়, কথাতে বটা পায়। অৱশেষত ৰঙাগড়ৰ আলহী হৈছে শিখা শৰ্মা। যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে শিখা শৰ্মাৰ। শিখা শৰ্মাৰ বিৰুদ্ধে BNSৰ 7টাকৈ গোচৰ ৰুজু কৰা হৈছে। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা শিখা যাব এতিয়া জেললৈ। ইতিমধ্যেই সোমবাৰে গ্ৰেপ্তাৰ হৈছে শিখা শৰ্মা। আজি অন্ত পৰিছে দুদিনৰ জিম্মাৰ ম্যাদ। ডাঙৰ খবৰ এই মুহূৰ্তত, কি হ'ব শিখা শৰ্মাৰ শাস্তি। আজি অন্ত পৰিছে দুদিনৰ জিম্মাৰ ম্যাদ শিখা শৰ্মাৰ। আজি আদালতত হাজিৰ কৰোৱা হৈছে শিখা শৰ্মাক। সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল শিখা শৰ্মাক। বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে শিখা শৰ্মা। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিছিল তথাকথিত লিখিকা শিখা শৰ্মাই। তথ্যবিহীনভাৱে জুবিন গাৰ্গক কৰিছিল আক্ৰমণ। জুবিন গাৰ্গৰ পৰিয়ালকো কৰিছিল আক্ৰমণ শিখা শৰ্মাই। কেতবোৰ আপত্তিজনক অশ্লীল কটু মন্তব্য কৰিছিল শিখা শৰ্মাই। শিখা শৰ্মাৰ বিৰুদ্ধে থানাই ৰুজু কৰা হৈছিল গোচৰ। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গেও এজাহাৰ দাখিল কৰিছিল শিখা শৰ্মাৰ বিৰুদ্ধে। আৰু ইয়াৰ পাছতেই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল শিখা শৰ্মাক। পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশক নন ফেমিলি ষ্টেচন হিচাপে ঘোষণা এবাৰ ভাৰতৰ। ডাঙৰ খবৰ এই মুহূৰ্তত, বাংলাদেশৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লৈছে ভাৰতবৰ্ষই। বাংলাদেশত পৰিস্থিতি অধিক অৱনতি ঘটাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বাংলাদেশক নন ফেমিলি ষ্টেচন হিচাপে ঘোষণা কৰিছে ভাৰতে। ভাৰতীয় কূটনীতিবিদ বিষয়াই বাংলাদেশত ৰাখিব নোৱাৰিব নিজৰ পৰিয়ালক। অত্যন্ত ডাঙৰ খবৰ, বাংলাদেশত পৰিয়ালৰ কোনো লোকক ৰাখিব নোৱাৰিব ভাৰতীয় কূটনীতিবিদে। ইতিমধ্যে ইৰাক, আফগানিস্তান, পাকিস্তান, দক্ষিণ চুডানক নন ফেমিলি ষ্টেচন হিচাপে ঘোষণা কৰিছে ভাৰতে। ইতিমধ্যে ভাৰতলৈ ঘূৰি আহিছে বহু ভাৰতীয় বিষয়াৰ পৰিয়াল। বাংলাদেশৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লৈছে এতিয়া ভাৰতে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী পলিটিকেল ব্ৰেকিং নিউজ, বিধায়ক অখিল গগৈয়ে হুংকাৰ দিছে, ধিং বিচাৰিছো, ধিং এৰি নিদিও। কংগ্ৰেছক সকিয়নি অখিল গগৈৰ। যদি সাহস আছে শিৱসাগৰত নিৰ্বাচন খেলক হিমন্ত বিশ্ব শৰ্মাই। এইদৰে হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ বিধায়ক অখিল গগৈৰ। ইফালে অখিল গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়। এইদৰে হুংকাৰ দিছে অখিল গগৈয়ে। শিৱসাগৰ বা মৰিয়নিত নিৰ্বাচন খেলি দেখুৱাক হিমন্ত বিশ্ব শৰ্মাই। যদি সাহস আছে উজনি অসমলৈ আহক হিমন্ত বিশ্ব শৰ্মা। এইদৰে হুংকাৰ। উজনি অসমৰ শিৱসাগৰত মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক অখিল গগৈয়ে। মুখ্যমন্ত্ৰীক এইদৰে অপেন চেলেঞ্জ দিছে বিধায়ক অখিল গগৈয়ে। নগাঁৱৰ ধিং সমষ্টি এইবাৰ কংগ্ৰেছক এৰি নিদিয়ে ৰাইজৰ দলে। ধিং নাপালে নহব বুলি কংগ্ৰেছক সকীয়াই দিছে অখিল গগৈয়ে। এইবাৰ ধিংবাসীয়ে ৰাইজৰ দলক জিকাবলৈ ৰৈ আছে। কংগ্ৰেছৰ মই ব্ৰেণ্ড এম্বেচাডাৰ, আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ হৈছে মই।
হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয় বুলি এইদৰে হুংকাৰ দিছে অখিল গগৈয়ে। এটা খবৰ হৈছে ফ্ৰী হ'ব ৰেচনৰ সামগ্ৰী। এবাৰ 32 লাখ মহিলা হ'ব লাখপতি। ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত অসমত পুনৰ চৰকাৰ গঠন কৰিলে ফ্ৰী হ'ব ৰেচনৰ সামগ্ৰী। চাউল দাইল চেনি নিমখ সকলো ফ্ৰী কৰিব চৰকাৰে। চাউল দাইল চেনি নিমখ সকলো ফ্ৰী হ'ব। বিনা পইচাত সকলোকে দিয়া হ'ব। এতিয়া 100 টকাতে দাইল চেনি নিমখ দি থকা হৈছে। কেৱল মাত্ৰ বিজেপিক ভোট দিয়ক, মানসিকভাৱে শান্তি দিব বিজেপি চৰকাৰে। মহিলাসকলক স্বাৱলম্বী হ'বলৈ চৰকাৰে দিছে 10,000 টকা। অসমতে উপাৰ্জন কৰক, অসমতে খৰচ কৰক। অসমৰ 32 লাখ মহিলাক লাখপতি বনোৱা হ'ব। অৰুণোদয় আঁচনিৰ পৰা ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ চৰকাৰে দিব। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দিব চৰকাৰে। চৰকাৰে দিয়া 10,000 টকাৰে ভাল কাম কৰক। আমি ভোটৰ কাৰণে টকা দিয়া নাই, আমি এনেই ভোট পাম, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে আজি ভাৰত বনাম নিউজিলেণ্ডৰ প্ৰথমখন T20 মেচ। নাগপুৰত আজি সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব চূড়ান্ত মেচখন। আজি ভাৰত বনাম নিউজিলেণ্ডৰ প্ৰথমখন T20 মেচ। নাগপুৰত সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব এই মেচখন। পৰৱৰ্তী খবৰটো হৈছে মেম্বাৰশ্বিপ নহয় ৰিলেশ্যনশ্বিপহে গুৰুত্বপূৰ্ণ। বিজেপিত নেতৃত্ব সলনি হয় কিন্তু পথ আদৰ্শ সলনি নহয়। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। মই বিজেপিৰ এজন সাধাৰণ কাৰ্যকৰ্তা। কোনে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছে এই মুহূৰ্তত। বিজেপি নতুন ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন মোৰ বছ হয়। আমাৰ সকলোৰে বছ নীতিন নবীন। আমাৰ বাবে নিজতকৈও ডাঙৰ হৈছে দল আৰু দলতকৈও ডাঙৰ হৈছে দেশ। এয়াই হৈছে বিজেপিৰ কাৰ্যকৰ্তাৰ সংস্কাৰ, এয়াই হৈছে বিজেপিৰ কাৰ্যকৰ্তাৰ চৰিত্ৰ। বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ এয়াই হৈছে জীৱন মন্ত্ৰ। বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ এয়াই হৈছে জীৱন মন্ত্ৰ। আমি পূৰ্বতে যি অসম্ভৱ বুলি ভাবিছিলো সেয়া বাস্তৱত পৰিণত হৈছে। বিজেপি হৈছে সংস্কাৰ, বিজেপি হৈছে এটা পৰিয়াল। বিজেপিত মেম্বাৰশ্বিপতকৈও ৰিলেশ্যনশ্বিপহে গুৰুত্বপূৰ্ণ। বিজেপি পদেৰে নচলে, প্ৰক্ৰিয়াৰ মাজৰে চলে। আমি অধ্যক্ষ সলনি কৰোঁ কিন্তু আমাৰ আদৰ্শ সলনি নহয়, আদৰ্শ সলনি নকৰোঁ। আমাৰ নেতৃত্ব সলনি হয় কিন্তু আমাৰ পথ সলনি নহয়। এইদৰে উদাত্ত ভাষণ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ অভিলেখ সংখ্যক ব্যয়। এইবাৰ অডিট ৰিপৰ্টত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত নিৰ্বাচন হৈছে এক বৃহৎ প্ৰক্ৰিয়া য'ত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ আৰু কৌশলগত স্থিতিয়ে বিশেষ তাৎপৰ্য বহন কৰে। কিন্তু প্ৰশ্ন হয় যে এটা ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰত কিমান টকা ব্যয় কৰিব পাৰে। এই প্ৰশ্নটো পুনৰ চৰ্চালৈ আহিছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ শেহতীয়া বাৰ্ষিক অডিট ৰিপৰ্ট প্ৰকাশ পোৱাৰ পিছত। এই প্ৰতিবেদন অনুসৰি 2024-25 বিত্তীয় বৰ্ষত দলটোৱে নিৰ্বাচনী প্ৰচাৰ আৰু সাধাৰণ প্ৰচাৰ শিতানত মুঠ 3,335.36 কোটি টকা ব্যয় কৰিছে। উল্লেখযোগ্য যে এই সময়ছোৱাতে দেশৰ 18 সংখ্যক লোকসভাৰ নিৰ্বাচনৰ লগতেই 8খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হৈছিল, যাৰ ফলত দলটোৰ নিৰ্বাচনী বাজেটত এক অভূতপূৰ্ব বৃদ্ধি দেখা গৈছে। প্ৰতিবেদন অনুসৰি এই ব্যয় 2019-20 বৰ্ষৰ তুলনাত প্ৰায় 2.5 গুণ অধিক। 2019 চনৰ লোকসভা আৰু 7খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰচাৰ ব্যয় আছিল 1,352.92 কোটি টকা। 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি 2023-24 বিত্তীয় বৰ্ষৰ পৰাই আৰম্ভ হৈছিল।
সেইবাবে 2023-24 বৰ্ষতো দলটোৱে 1754.06 কোটি টকা খৰচ কৰিছিল। অৰ্থাৎ 2024 চনৰ নিৰ্বাচনৰ পূৰ্বৰ 2 বছৰত বিজেপিৰ মুঠ ব্যয়ৰ পৰিমাণ হ'ল 5089.42 কোটি টকা। 2019 চনৰ নিৰ্বাচনৰ পূৰ্বৰ 2 বছৰৰ মুঠ ব্যয়ৰ তুলনাত এই পৰিমাণ দুগুণতকৈ অধিক। 2025 চনৰ 27 ডিচেম্বৰত নিৰ্বাচন আয়োগক দাখিল কৰা প্ৰতিবেদন অনুসৰি দলটোৰ মুঠ ব্যয় 3774.58 কোটি টকা, যাৰ 88% নিৰ্বাচনী ব্যয়। বিজ্ঞাপন আৰু প্ৰচাৰৰ নামত 2257.05 কোটি টকা খৰচ কৰা হৈছে। ইয়াৰে ইলেক্ট্ৰনিক মিডিয়াৰ নামত 1124.96 কোটি টকা, বিমান আৰু হেলিকপ্টাৰ ভ্ৰমণৰ ব্যয় 583.08 কোটি টকা আৰু প্ৰাৰ্থিক বিত্তীয় সাহায্য হিচাপে 312.90 কোটি টকা ব্যয় কৰা হৈছে। আনহাতে কংগ্ৰেছ দলে দাখিল কৰা প্ৰতিবেদন অনুসৰি 2024-25 বৰ্ষত দলটোৱে নিৰ্বাচনী প্ৰচাৰৰ বাবদ 896.22 কোটি টকা ব্যয় কৰিছে। ইয়াৰ পূৰ্বৰ বৰ্ষত অৰ্থাৎ 2023-24 বৰ্ষত এই ব্যয় আছিল 619.67 কোটি টকা। মন কৰিবলগীয়া যে 2024-25 বৰ্ষত বিজেপিৰ মুঠ আয় বৃদ্ধি পাই 6769.14 কোটি টকা হৈছে, যিটো পূৰ্বৰ বৰ্ষত আছিল 4340.47 কোটি টকা। আয়ৰ সিংহভাগ দান বৰগণিৰ পৰাই আহিছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ড আঁচনি বাতিল কৰাৰ পাছতো বিজেপিৰ চন্দাৰ পৰিমাণ 54% বৃদ্ধি পাইছে। ইয়াৰ 61% ধন ইলেক্টৰেল ট্ৰাষ্টৰ জৰিয়তে আহিছে। 31 মাৰ্চ 2025 পৰ্যন্ত বিজেপিৰ হাতত জমা টকা মুঠ ধনৰ পৰিমাণ হ'ল 12164.14 কোটি টকা। অৰ্থাৎ 31 মাৰ্চ 2025 পৰ্যন্ত বিজেপিৰ হাতত জমা টকা মুঠ ধনৰ পৰিমাণ হৈছে 12164.14 কোটি টকা।